নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আচৰিত গৰম পৰিছে, কিন্তু মানিবলগীয়া গৰম পৰি গৈছে। অনাগত 10টা দিন হিট ৱেভৰ কাৰণে গৰম পৰিব অসমৰ বিভিন্ন প্ৰান্তত। 37, 38, 39, 40 পৰি থাকিব। সেইটোৰ পাছৰ কথা, আজি গৰম পেলাই দিলে অশ্বিন আৰু জাদেজাৰ যুটিয়ে চেন্নাই বয়জ। অশ্বিনে এটা সময়ত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছিলে, জাদেজাও খেলে আৰু গতিকে তাৰ লাভ পাইছে। চেন্নাইত যিহেতু খেল হৈছে প্ৰথমখন টেষ্ট মেচ ইণ্ডিয়া বাংলাদেশৰ, আৰু আজি আমি দেখিবলৈ পালোঁ যে যদিও বা ইণ্ডিয়া প্ৰথম অৱস্থাত বিপদত পৰিছিলে, কিন্তু বৰ্তমান সময়ত ইণ্ডিয়াৰ স্ক'ৰ 339, 6টা উইকেটৰ লোকচানত 80 অভাৰৰ পাছত প্ৰথম দিনৰ খেলৰ সমাপ্ত হোৱাৰ পাছত। গতিকে প্ৰথমতে এনেকুৱা লাগিছিলে যে আঢ়ৈশই নহ'ব নেকি, ইণ্ডিয়াৰ উইকেটবিলাক এনেকৈ গৈছিলে। বাংলাদেশৰ ফালৰ পৰা কিন্তু ধুনীয়া পেচ এটেক, ধুনীয়া পেচ বলিং সুন্দৰ হৈছিলে। বিশেষকৈ তেওঁলোকৰ এজন হাছান মাহমুদে কিন্তু সুন্দৰ বলিং কৰিছিলে। আৰু আমি দেখিবলৈ পাইছিলোঁ শুভমান গিলো সস্তাত গৈছিলে। দেন আপোনালোকে যদি চাই কোহলি আৰু ৰোহিত তেওঁলোকো সস্তাত গৈছিলে। গতিকে স্ক'ৰ বৰ্ডখন যদি চাই জয়ছোৱালে 56 কৰিলে। জয়ছোৱালক কিন্তু মানিছোঁ, তেখেত এজন অপেনাৰ হিচাপে যে ইমানখিনি ধৈৰ্য দেখুৱালে 118টা বলত 56। আনফালে উইকেট গৈ আছিলে যদিও তেখেতে অলপ ধৰিলে খেলটো, 9টা 4 তেখেতে মাৰিছিলে। গতিকে ৰোহিত শৰ্মা 6 আৰু শুভমান গিল 0, কোহলি 6। ৰোহিত শৰ্মা আৰু বিৰাট কোহলি দুয়োজনে বন্ধুত্ব পালন কৰিছে বুলি ক'ব লাগিব, ফ্ৰেণ্ডশ্বিপ পালন কৰিছে। 6-6 দুয়োজন একে স্ক'ৰতে আউট হৈছে। ঋষভ পন্তৰ ফালৰ পৰা ভাল এটা পাৰ্টনাৰশ্বিপ দেখিবলৈ পোৱা গৈছিলে। 39 ৰান, ভাল ৰান কৰিলে 39 ৰান, কিন্তু আৰু অলপ দীঘল যাব বুলি আমি ভাবিছিলোঁ। যিটো টাইপত তেখেতে খেলিছিলে ভালেই খেলিলে ঋষভ পন্তে, কিন্তু বেয়া খেলা নাই, কিন্তু আৰু অলপ দীঘল যোৱা হ'লে ভাল আছিলে। যি কি নহওক, KL ৰাহুলৰ খেলটো আজি বেয়া হ'ল। 52টা বলত 16 ৰান কৰি আউট হৈ গ'ল। আৰু এই ক্ষেত্ৰত হয়তো ভাবিব পাৰে যে নেক্সটখন খেলত সৰফৰাজ খানক খেলাই চাব পাৰে নেকি, ভাবি চাব পাৰে এবাৰ। ৰাহুলৰ হয়তো ফৰ্মটো ইমান বৰ সঠিক দেখা নাই মই ইয়াত। ৰবীন্দ্ৰ জাদেজা 86 ৰানত 9টা আউট হৈ আছে 117টা বলত, আৰু অশ্বিন 112টা বলত 102 ৰান কৰি 9টা আউট হৈ আছে। অশ্বিনে শতক অৰ্জন কৰিলে আজি 10টা 4, 2টা 6, আৰু জাদেজাৰ 10টা 4, 2টা 6 জাদেজাও কিন্তু মাৰিছে। গতিকে জাদেজা অশ্বিন, মই কেইদিনমানৰ আগত এটা ভিডিঅ' দিওঁতে তাত কৈছিলোঁ যে অশ্বিনৰ খেলটো টেষ্টত অশ্বিন মেইন বুলি কোৱা হয়, এনেও মেইন অভিজ্ঞতা আৰু অলৰাউণ্ডাৰৰ শাৰীত শীৰ্ষস্থানত অৱতীৰ্ণ হৈছে বৰ্তমান সময়ত ইণ্ডিয়াৰ আগশাৰীৰ অলৰাউণ্ডাৰ, লেজেণ্ডৰ শাৰীত অৱতীৰ্ণ হৈছে অলৰাউণ্ডাৰৰ। যদি আমি কথা ক'বলৈ যাওঁ অশ্বিন, টেষ্ট ফৰ্মেটটো যদি ৰেড বলৰ যদি কথা আহে তেতিয়া অশ্বিনৰ কথাই বেলেগ হয়। জাদেজাও যিহেতু আপোনালোকে জানে যে এতিয়া T20ৰ পৰা অৱসৰ লৈছে, টেষ্টত বেছি কনচেনট্ৰেট কৰিব, গতিকে তাৰ ফলটো আমি কিন্তু দেখিবলৈ পাইছোঁ। গতিকে জাদেজা অশ্বিন টেষ্ট প্লেয়াৰ বুলি ক'বলৈ গ'লে একদম প্ৰকৃত টেষ্ট প্লেয়াৰ হয় তেওঁলোক। বাকী বলিঙৰ কথা ক'বলৈ গ'লে হাছান মাহমুদে 4টা, নাহিদ ৰানাই 1টা আৰু মেহেদী হাছান মিৰাজে 1টা উইকেট দখল কৰিলে। সাকিবুল হাছানৰ উইকেট নাই আজি, তাস্কিনৰ উইকেট নাই। গতিকে চাবলৈ গ'লে আজি কিন্তু বিপদত পৰিছিলে, বেয়াকৈ বিপদত পৰিছিলে। 300 কি 250 নহ'ব নিচিনা লাগি আছিলে। তাৰ পাছতো যে অশ্বিন আৰু জাদেজাই খেলখন ধৰি ৰাখি ইমানলৈকে নিলে, এতিয়াতো 339, 300, 350 এনেও হ'ব, 400ও হ'ব পাৰে, ঠিক নাই। আৰু যাবলৈ আছে, দীঘলীয়া যাবলৈ আছে। আৰু হয়তো ভাৰতত হোৱা খেলবিলাকত আপোনালোকে জানে যে কেতিয়াবা এনেকুৱাও হয় যে ভাৰতে এবাৰেই বেটিং কৰে, দুবাৰ বেটিং কৰাৰ প্ৰয়োজন বোধ নহয়, 500 মান কৰি দিয়ে এবাৰতে সকলো সামৰি লয়, আৰু তেনেকুৱাও দেখিবলৈ পোৱা যায় বহুতবিলাক খেলত। গতিকে জাদেজা আৰু অশ্বিনে যদি ছেকেণ্ড ডেট আৰু অলপ দীঘলীয়া যাব পাৰে, ধৰক 500 মানলৈ নিব পাৰে ইণ্ডিয়াৰ স্ক'ৰটো, 450, 500, তেনেকুৱা হ'লে যদি ইফালে যদি 150-200 ৰানত বাংলাদেশক আউট কৰে, তেতিয়া হয়তো আকৌ এবাৰ ইণ্ডিয়া বেটিং কৰিবলগীয়া নহ'বও পাৰে। যদি দুটা ইনিংছত 10 উইকেট ল'ব পাৰে লৰালৰিকৈ, যদি সেইটো চাবলগীয়া হ'ব। যি কি নহওক, ছেকেণ্ড ইনিংছত হয়তো স্পিনৰ কাৰণে ভাল হ'ব। বৰ্তমান সময়ত পিচটো আপোনালোকে দেখিলে যে আজি পেচৰ কাৰণে বেছি ভাল হ'ল। সাকিবলৰ নিচিনা স্পিনাৰ একো উইকেটে ল'ব নোৱাৰিলে, গতিকে স্পিনৰ কাৰণে বৰ্তমান সময়ত উপযোগী নহয়। কিন্তু দিন বাগৰি যোৱাৰ লগে লগে পিছত হয়তো স্পিনৰ কাৰণে হেল্প পাবও পাৰে। আৰু পেচৰ কথা ক'বলৈ গ'লেতো আমাৰ চিৰাজ আছেই, গতিকে টেনশ্যন নাই। চিৰাজ, বুমৰাহ আছে, গতিকে টেনশ্যন নাই। বাকী যি কি নহওক, এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি এটা লাইক দিব, শ্বেয়াৰ কৰিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। সেইখিনি কাম যদি আপোনালোকে কৰে, যদি আপোনালোকে শ্বেয়াৰ কৰে, কেইজনমান মানুহক যদি কয় এইটো চেনেলটো বহুত ভাল কণ্টেণ্ট দিয়ে, কিবা দিয়ে, অসমীয়াত ক্ৰিকেটৰ কথা দিয়ে, তেনেকৈ যদি আপোনালোকে শ্বেয়াৰ কৰে, তেতিয়াহে আমাৰ ফেমিলিটো আৰু অলপ বাঢ়িব। এতিয়া 50,000 ওপৰ হ'ল, 60,000 দিশত গৈ আছে। আপোনালোকে শ্বেয়াৰ কৰি সেইখিনি কৰি থাকিব বুলি আশা কৰিলোঁ। বাকী গৰম দেখিছে, মই বাহিৰলৈ যাওঁ, ভিতৰত থাকিব নোৱাৰি, ইমানেই গৰম। ধন্যবাদ।